এইটো ফেচ পেক সনাৰ পিছত আপোনালোকে নিজৰ মুখখন ধুই চাব ইমানেই ধুনীয়া বগা উজ্জ্বল আৰু চফা হৈ যাব নহয় দেখি খুবেই ভাল লাগিব আৰু এই ফেচ পেকটোৰ বেনিফিট হৈছে মুখখন কৰিব বগা উজ্জ্বল আৰু মুখত থকা ক'লা দাগৰ সমস্যা বহু পৰিমাণে কমিব। এই ফেচ পেকটো বনাবৰ কাৰণে আমি লৈছোঁ তুলসীৰ পাত আৰু তুলসীৰ পাত কেইখিলামান লৈ পেলাই এনেকৈ খুন্দনা এটাত গুড়ি কৰি ল'ব লাগে। মিক্সিতো দিব পাৰে, মিক্সিত দিলে আৰু কেইখিলামানহে পাত গতিকে মিক্সিতে লাগি ধৰিব, সেইটো কাৰণে এনেকৈ খুন্দনা এটাত ভালদৰে গুড়ি কৰি লৈছোঁ। আৰু তুলসীৰ বেনিফিট বহুত আছে কাৰণ তুলসীয়ে ক'লা দাগ, পিম্পল আৰু বয়সৰ চাপো কমায় কাৰণ তুলসীত আছে এণ্টিঅক্সিডেণ্ট, গতিকে তুলসীৰ বেনিফিট বহুত বেছি। তুলসী পাতৰ গুড়িৰ লগত আৰু দুটা বস্তু দিম, সেই দুটা হৈছে 2 চামুচ দিছোঁ কেঁচা গাখীৰ আৰু 1 চামুচমান দিম, 1 চামুচো নহয় অকণমান কমাই দিব, মৌজোল দিম। গতিকে 3টা বস্তু ভালদৰে এনেকৈ বাউল এটাত লৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছতে এতিয়া মুখখনত 1 পৰা 2 মিনিটমান আঙুলিকেইটাৰে ভালকৈ মাছাজ কৰি দিম। মিছোৰ পৰা লোৱা মানুহ বহুত আছে কাৰণ মিছো মই ৰিলেটেড বহুত চাদৰ মেখেলা আপোনালোকক দেখুৱাই থাকোঁ। যদি আপোনালোকে মিছোৰ পৰা এতিয়ালৈকে শ্বপিং কৰা নাই তেতিয়াহ'লে পটাপট গৈ শ্বপিং কৰকগৈ কাৰণ মিছোত এতিয়া চলি আছে চেল, গতিকে আপোনালোকে শ্বপিং কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু তাতো স্কিন কেয়াৰ প্ৰডাক্ট কিছুমান ফেচিয়েলৰ কিট পোৱা যায় একেবাৰে কম দামত। যদি আপোনালোকে হোম ৰেমেডি সানি টান পায় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। স্কিপ কৰি চালে আকৌ মাজত কি কথা কওঁ সেইবোৰ চাবলৈ থাকি যাব। এতিয়া মোৰ মুখখন মাছাজ কৰি হৈ গ'ল 1 পৰা 2 মিনিট আৰু এতিয়া মোৰ মুখত থকা যিবিলাক এক্সট্ৰা অইল সেইবিলাকো ৰিমুভ হ'ল। গতিকে আহক এতিয়া স্ক্ৰাবটো কৰোঁ। আৰু স্ক্ৰাব কৰিবৰ কাৰণে মই লৈছোঁ চাউলৰ গুড়ি লৈছোঁ 2 চামুচ আৰু 1 চামুচৰ জোখাৰে মই লৈছোঁ ইয়াত দৈ আৰু অকণমান লৈছোঁ নেমু। গতিকে গোটেইকেইটা বস্তু মিক্স কৰি লৈ এতিয়া মুখত আকৌ স্ক্ৰাবটো কৰিম। স্ক্ৰাবৰ ফলত আমাৰ কি হয়, মুখত যিবিলাক পুৰণি শুকান ছাল থাকে সেইবিলাক আঁতৰাই মুখখন একেবাৰে ফ্ৰেছ কৰি তোলে। আৰু আমাৰ নাকৰ ওচৰত কিছুমানৰ চাবচোন ব্লেক হেড কিছুমান হোৱাইট হেড থাকে একদম নাকৰ পাহিকেইটাৰ কিনাৰে কিনাৰে, সেইবিলাকো কিন্তু বহুতখিনি আঁতৰাই দিয়ে। গতিকে ব্লাড চাৰ্কুলেশ্যনটো মুখৰ বৃদ্ধি কৰাত সহায় কৰে। আমি স্ক্ৰাবটো সপ্তাহটোত 1 বা 2 বাৰহে সানিব লাগে আৰু খুব জোৰে জোৰে নাসানিব। ডিঙিৰ যিমানটো অংশলৈকে পাৰে সিমানটো অংশলৈকে স্ক্ৰাবটো কৰিব, তেতিয়া কি হয় মুখখনো চাফা হয় আৰু ডিঙিটোও চাফা হৈ থাকে। নহ'লে মুখখন চাফা হৈ যায়, ডিঙিটো কোলা কোলা লাগি থাকে আৰু মুখখন বগা দেখি ডিঙিটো যদি কোলা কোলা লাগে বেয়াও লাগে নহয়নে? গতিকে আপোনালোকে মুখ আৰু ডিঙি দুয়োটাই কৰিব। এতিয়া 2 পৰা 3 মিনিটমান মই আঙুলিকেইটাৰে ধুনীয়াকৈ মাছাজ কৰিলোঁ য'ত য'ত লেতেৰা আছে ত'ত আৰু মোক চুলিখিনিয়ে পিছে বৰ ডিষ্টাৰ্ব কৰি আছেহি। তাৰপৰা ইয়াত 2 পৰা 3 মিনিট মাছাজ কৰি হোৱাৰ পিছত মোৰ এতিয়া 3 নম্বৰ ষ্টেপটোৰ কাৰণে এই 2টা ষ্টেপ যদি নকৰাকৈ আপোনালোকে ডাইৰেক্ট ফেচ পেকটো সানি দিয়ে নহয়, যিটো মই এতিয়া ফেচ পেক দেখাম সেইটো, তেতিয়া কিন্তু ইমান ধুনীয়াকৈ মই যেনেকৈ কৈছোঁ মানে তেনেকৈ কাম নিদিব পাৰে। গতিকে মই যি দেখুৱাইছোঁ যেনেকৈ দেখুৱাইছোঁ আপোনালোকে তেনেকৈ কৰিব, নিশ্চয় ভাল ৰিজাল্ট পাব। এতিয়া আহক ফেচ পেকটো বনাওঁ। ফেচ পেকটো মই বনায়ো থাকোঁ, আপোনালোকে চায়ো থাকক। এইখিনিতে এটা মই কমেণ্টটো আপোনালোকক আগত পঢ়ি দিবলৈ ওলাইছোঁ। আচলতে কমেণ্টটোৰ মই এনচাৰ নিদিলেও হয়, কিন্তু তথাপিতো দিবলৈ আহিছোঁ এইকাৰণে বাইদেউগৰাকীয়ে মানে বুজি পোৱা নাই, বাইদেউ বুলিয়ে কৈছোঁ কাৰণ মোৰ ভিডিঅ' সৰু সৰু ছোৱালীয়েও চায়, বাইদেৱে হ'ব নে ভণ্টিয়ে হ'ব নাজানো বাৰু, তথাপিতো আপুনি কৈছে কাৰণে মই আপোনাক ক'বলৈ আহিছোঁ, হয়তো আপুনি বুজি পোৱা নাই। মোৰ আচলতে তেওঁ কৈছে যে মোৰ মাতটো শুনি পাইছে তেওঁ আৰু দেখি পোৱা নাই। মানে বাইদেউ আপোনাক মই এইখিনিতে কৈছোঁ, আচলতে মোৰ মাতটো আপুনি এইকাৰণে শুনি পায় মানে মই ভইচ অভাৰ কৰি কওঁ আৰু ডাইৰেক্ট মুখত মানে ধৰক ফেচ পেকটো লগাই যদি কওঁ নহয়, মোৰ মুখখনলৈও মানে সেই লগাই থকা বস্তুবোৰো সোমাই যাব পাৰে আৰু অসুবিধাও হয় লগাবলৈ, লগাই মানে ক'বলৈ অসুবিধা পাওঁ। সেইটো কাৰণে মই এনেকৈ ভইচ অভাৰ কৰি কওঁ। আৰু কথাখিনি কৈ থাকোঁতে আপোনালোকেতো দেখিলেই ফেচ পেকটো বনাবৰ কাৰণে মই কি ল'লোঁ। কেঁচা গাখীৰ ল'লোঁ 2 চামুচ আৰু 2 চামুচ নলৈ 1 চামুচো ল'ব পাৰে আৰু লগত ল'লোঁ গোলাপ জলো 2 চামুচ নলৈ 1 চামুচেই ল'ব পাৰে আৰু অকণমান লৈছোঁ হালধি আৰু এইখিনি ভালকৈ মিশ্ৰণ কৰি ল'ম। এইখিনিয়ে আচলতে ফেচ পেক নহয়, আৰু এটা বস্তু ইয়াত দিম। প্ৰথমতে মই ভালদৰে মিক্স কৰি লৈছোঁ, মিক্স কৰি লোৱাৰ পিছতে ইয়াত দিম বেচন আৰু বেচনৰ বেনিফিট বহুত বেছি।
বেচনে ডেড চেল যিবিলাক আছে নহয় আমাৰ মুখত সেইবিলাক ৰিমুভ কৰে, টেন দূৰ কৰে আৰু স্কিনখন টাইট কৰে। আৰু যদি স্কিনখন ড্ৰাই হয় তেতিয়া বেচনটো ডাইৰেক্ট লৈ পেলাই মুখত নাসানিব। কিছুমানে মুখত বা টেমাটো ভৰাই থৈ চাবোনৰ সলনি বেচনো সানি পেলাই মুখখন ধুৱে। তেনেকুৱা কৰিলে কি হয়, যিবিলাক আমাৰ ড্ৰাই স্কিন থাকে সেইবিলাক বেছিকৈ শুকাই যায়। সেইবাবে লগত অকণমান দৈ বা হানি, গাখীৰ বা অলপ নেমুৰ ৰস হ'লেও মিলাই পেলাই মুখত আচলতে সানিব লাগে। আৰু মোৰ পেষ্টটো এইটো ৰেডি হৈ গ'ল। আৰু পেষ্টটো বৰ বিশেষ ডাঠ কৰা নাই, মই একদম পাতলকৈ কৰিছোঁ, কাৰণ মই এডাল ব্ৰাছৰ সহায়তে মুখত সানিম আৰু ইমানটো জোখত কৰি ল'লেই হৈ যাব। আৰু ভিডিঅ'টো কৰি থাকোঁতে মই এতিয়ালৈকে কমেও 3বাৰমান উঠিছোঁ, গতিকে খেলি মেলি হৈ যাব পাৰে মাজে মাজে। খালি মই যিকেইটা দেখুৱাইছোঁ সেইকেইটাই হয়। মানে ল'ৰা ছোৱালী থকা মানুহ আৰু কি ক'ব, বাৰে বাৰে মাতি থাকে, বাৰে বাৰে কিবা কিবি ক্ষেত্ৰত গৈ থাকিবলগীয়া হৈছে ভিতৰলৈ। মই ব্ৰাছ লৈছোঁ, এনেকৈ ব্ৰাছৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি লৈ এতিয়া মুখত তলৰ পৰা ওপৰলৈ সানি দিম। মানে এনেকৈ তলভাগৰ পৰা এনেকৈ ওপৰলৈ কৰি পেলাই সানিব, তেতিয়া নোমৰ গুৰিয়ে গুৰিয়ে সোমাব। যিহেতু আগন্তুক দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজালৈ যদি আপোনালোকে এই ঘৰতে নিজে ফেচ পেক এটা সানিম বুলি ভাবিছে বা ফেচিয়েল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই ফেচ পেকটো আপোনালোকে হয়তো ছেভ কৰি থওক, বা যিসকলে ঘৰতে ফেচিয়েল কৰিম বুলি ভাবে ঘৰৰ হোম ৰেমেডিবিলাকে, আৰু তেওঁলোকলৈও আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। ঘৰতে থকা বস্তু, সাধাৰণ বস্তু আপোনালোকে নিশ্চয় নিজৰ মুখখন খুব ধুনীয়াকৈ চফা, বগা আৰু দাগ নাইকিয়া কৰি তুলিব পাৰিব। আৰু এই ফেচ পেকবিলাক যেতিয়া সনা হয় নহয়, তেতিয়া অকণমান বেয়া নিচিনা কাপোৰেই পিন্ধি ল'ব লাগে। গতিকে মই এনেকুৱা ধৰণৰ এইটো টপ, ঘৰতে পিন্ধা টপ এটাই পিন্ধি আছোঁ। আৰু দেখিছেই যিবিলাক মুখত সানিছোঁ অকণমান হ'লেও পৰিছে, গতিকে বৰ বেছি পনীয়াকৈও নল'ব, বৰ বেছি ডাঠকৈও নল'ব, যাতে ব্ৰাছডালৰ সহায়ত বা হাতৰ আঙুলিয়ে সানিলেও হ'ব। মই এনেকৈ ব্ৰাছ এডালেই লৈছোঁ আৰু ধুনীয়াকৈ তলৰ পৰা ওপৰলৈ মই যেনেকৈ সানিছোঁ তেনেকৈ খুব ধুনীয়াকৈ সানি দিব। তাৰপৰা ক'লোৱেই 5 মিনিটমান হোৱাৰ পিছতে আচলতে অকণমান শুকাবলৈ লয়, তেতিয়াই আকৌ এটা এনেকৈ লেয়াৰ এটা বনাই আকৌ সানি দিব। আৰু ডিঙিটো সানিব, ডিঙিটোলৈকে তললৈকে সানি দিব, তেতিয়া ধুনীয়াকৈ ডিঙি আৰু মুখ দুইটাই সমানে চাফা হৈ যাব আৰু সমানেই বগা বগা উজ্জ্বল হৈ উঠিব। মই যিবিলাক ফেচ পেক দেখাওঁ আপোনালোকক সাধাৰণতে ঘৰতে যিবোৰ একদম সহজতে পায় তেনেকুৱা ধৰণৰে বস্তু দেখাওঁ, যাতে আপোনালোকে ঘৰৰ পৰা লৈয়ে আপোনালোকে মুখত সানিব পাৰে, বা দোকানত গৈ বৰ বেছি বিচাৰি থাকিব যাতে নালাগে, বা বৰ বিশেষ দামো নহয়। গতিকে একদম সহজতে ঘৰতে পোৱা সামগ্ৰী, আপোনাৰ মুখখননো কিয় এনেকৈ পিছ পেলাব লাগে। গতিকে ধুনীয়া কৰক, বগা হওক, উজ্জ্বল হওক নিজৰ মুখখন, আৰু ক'লা দাগৰ সমস্যাৰ পৰা আঁতৰি থাকক। ভগৱানে সৃষ্টি কৰিছে আমাক ক'লা বগা বুলি কোনো কথা নাই। ভগৱানৰ সৃষ্টি কৰা সকলো মানুহেই খুবেই সুন্দৰ, খুবেই ধুনীয়া। তথাপিতো যদি আপোনালোকে বিচাৰে নাই বোলে মোক অকণমান এক্সট্ৰা লাগে, তেতিয়াহ'লে এই ফেচ পেকবিলাক আপোনালোকে সানিব পাৰে আৰু নিশ্চয় বেনিফিট পাব। আৰু এইটো এটা দেখাইছোঁ নাইট ক্ৰীম, আৰু এই নাইট ক্ৰীমটো মই এইকাৰণেই দেখাইছোঁ, আগৰ ভিডিঅ'ত মই কেনেকৈ বনাব লাগে কি কথা সেইখিনি দেখুৱাইছিলোঁ, আৰু যিসকলে চোৱা নাই সেইটো ভিডিঅ' গৈ মই ইয়াত দি দিম, বা এন স্ক্ৰীণত আপোনালোকে চাবগৈ পাৰিব। তাৰপৰা এই মানে নাইট ক্ৰীমটো ইমানেই ভাল নহয়, খুব বেছি আপোনালোকে 2 দিন বা 3 দিন সানিলে ইয়াৰ ৰিজাল্ট পাব। আৰু ফাইনেলি এয়া মই মুখখন ধুই কৰি আহিলোঁ, তাৰ মাজতো মানে কি হ'ল, আলহীও আহিলে, গতিকে মুখখন পটাপট গৈ ধুই পেলাবলগীয়া হ'ল, বৰ বেছি দেৰি সানিবলৈ নাপালোঁৱে আলহী আহিলে কাৰণে। আৰু এয়া মোৰ মুখখন সানি লোৱাৰ পিছত বহুত ধুনীয়া হৈ যায়। ভিডিঅ'ত আপোনালোকে হয়তো ইমান ভালকৈ ধৰিব পৰা নাই, কিন্তু মুখখন খুব ধুনীয়া, চফা, বগা আৰু উজ্জ্বল হৈ যায়। এবাৰ সানি চাব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।